কি শুনিব কওক, বলিউডি গান নে দেৱী বন্দনা? এইবাৰ বাজিব শংকৰে সিঁচে নামৰ কঠীয়া। এয়া আপুনি মই সচৰাচৰ দেখা দৃশ্য নিশ্চয় নহয়। পৰিশীলিত সাজপাৰ, হাতত বাদ্যযন্ত্ৰ লৈ এয়া এদল যুৱতী মহিলা বজাইছে ড্ৰাম, ছেক্সোফোনত সুৰৰ মোহনা। দৃশ্য এয়া পলাশবাৰীৰ শেহতীয়াকৈ চৰ্চালৈ অহা এই দলটোৰ বৰ্তমান চালুকীয়া স্থিতি। শুভাৰম্ভণিৰ ক্ষণ এয়া। জীৱন নিৰ্বাহৰ বাবে ব্যতিক্ৰমী পথ অনুসৰণ কৰি এয়া পলাশবাৰী সমষ্টিৰ কেইগৰাকীমান কিশোৰী আৰু যুৱতী। আগে পুৰুষৰ দলত বিহু নচা যুৱতীসকলে একেলগ হৈ এটা দল খোলাৰ মনস্থ কৰিলে। নাম থলে ওপৰহালি মিলিজুলি ভাই ভনী বেণ্ড পাৰ্টি। দুই এজন পুৰুষৰ বাহিৰে বাকী আটাইকেইগৰাকী মহিলা। আমাৰ দলটোৰ গোটেইখিনিয়ে গৰীব, ধনী মানুহ কোনো নাই। আৰু গতিকে আমি গৰীব যিহেতুকে আমি এনেকৈ আমি গৃহস্থী চলাব লাগিব বুলি আমি গোটেইবিলাক এক চাবুত হৈ ওলাই আহিছোঁ। দলটোত যোগদান কৰিছে বহু কেইগৰাকী কিশোৰীয়ে। বিয়া সবাহৰ উপৰিও বিভিন্ন উৎসৱ পাৰ্বণত বেণ্ড বজাই তেওঁলোকে পঢ়াৰ খৰচ উলিয়াবলৈ ৰাওনা হৈছে। কোনোবা যুৱতীয়ে যদি ড্ৰাম ছেট বজাইছে, আন কোনোবাই ছেক্সোফোনত বজাইছে। বাদ্যযন্ত্ৰৰ মাজতে যেন বিচাৰি পাইছে জীৱনৰ ছন্দ। এক সুন্দৰ আৰু সাহসী পদক্ষেপ। 11গৰাকী কিশোৰী যুৱতীক আগত লৈ ধনঞ্জয় ঠাকুৰীয়া, দিলীপ দাস আৰু জয়া দাসৰ এই পদক্ষেপ। এইসকল যুৱতীৰ ভৱিষ্যত গঢ়াৰ সপোন লৈ সংগ্ৰামী পথত অগ্ৰসৰ। ছোৱালীকেইজনে বিহু প্ৰগ্ৰেম শেষ হোৱাৰ পাছত আমি যেতিয়া বেণ্ড পাৰ্টি আৰম্ভ কৰিম, ছোৱালীকেইজনে যাই বজাই আলোচনা কৰি ভাবিলোঁ যে এখেতসকলক যদি আমি বেণ্ড পাৰ্টি শিকাই দিওঁ, আমি আৰু কিছু দূৰ আগুৱাই যাব পাৰিম। সেনেকৈ ভাবি পেলাই এখেতসকলক আমি ঘৰত যাই সোধ পোছ কৰি এখেতসকলক আমি আগুৱাই আনিলোঁ। কুলডুমৰ শ্ৰী শ্ৰী বুঢ়া গোঁসাই মন্দিৰ প্ৰাংগণত আয়োজন কৰা আৰম্ভণি অনুষ্ঠানত কিশোৰীসকলক সহযোগিতা আগবঢ়াইছে অভিজ্ঞ বেণ্ড পাৰ্টিৰ শিল্পীয়ে। শুভ মুহূৰ্ত অনুষ্ঠানত কিশোৰীসকলৰ মনোবল বৃদ্ধিৰ বাবে আহিছে ৰাইজ। গোটেই অঞ্চলত এতিয়া আনন্দবাদন। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস ৰিপৰ্ট, NKTV+।